ছাত্ৰ-ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ অতিৰিক্ত প্ৰশ্ন কিছুমান আলোচনা কৰিম। ১ নম্বৰ প্ৰশ্ন, মহাপুৰুষ মাধৱদেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? মহাপুৰুষ মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। ২ নম্বৰ, মাধৱদেৱৰ পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ, মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা দেৱী আছিল। ৩ নম্বৰ, মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিল? উত্তৰ, মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম ৰাজেন্দ্ৰ অধ্যাপক আছিল। ৪ নম্বৰ, মাধৱদেৱৰ গুৰু কোন আছিল? উত্তৰ, শংকৰদেৱ। ৫ নম্বৰ, মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা ঠাই কেইখনমানৰ নাম লিখা। উত্তৰ হৈছে, মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা ঠাই কেইখনমানৰ নাম হ'ল বাৰাদি, গণককুছি, সুন্দৰীদিয়া, ভেলাডঙা আদি। ৬ নম্বৰ, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ হৈছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। ৭ নম্বৰ, মাধৱদেৱ ৰচিত চুমুৰা কেইখনৰ নাম লিখা। উত্তৰ, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। ৮ নম্বৰ, মাধৱদেৱ বিৰচিত নাটৰ নাম লিখা। উত্তৰ, অৰ্জুন ভঞ্জন বা দধিমথন। ৯ নম্বৰ, মাধৱদেৱৰ একমাত্ৰ পূৰ্ণাংগ নাটখনৰ নাম কি? উত্তৰ হৈছে, অৰ্জুন ভঞ্জন বা দধিমথন। ১০ নম্বৰ, মাধৱদেৱৰ তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা। উত্তৰ হৈছে, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু নামঘোষা। ১১ নম্বৰ, মাধৱদেৱ ৰচিত নাটসমূহক সাধাৰণতে কি বুলি জনা যায়? উত্তৰ হৈছে, ঝুমুৰা। ১২ নম্বৰ, ঝুমুৰা কি? যিবোৰ নাটকত এদিনৰ এটা বেলাৰ কাহিনী বা একোটা ক্ষুদ্ৰ ঘটনাৰ বৰ্ণনা থাকে তাকে ঝুমুৰা বোলে। ১৩ নম্বৰ প্ৰশ্ন, ভোজন বিহাৰ কি? উত্তৰ হৈছে, মাধৱদেৱৰ ঝুমুৰা। ১৪ নম্বৰ, নামঘোষাৰ আন নাম কি? উত্তৰ হৈছে, হেজাৰী ঘোষা। ১৫ নম্বৰ, নামঘোষাত কিমানটা ঘোষা আছে? উত্তৰ হৈছে ১০০০টা। ধন্যবাদ।